নমস্কাৰ নমস্কাৰ। মই জয়নাল আব্দিন। মই গ্ৰীনাৰ এগ্ৰ ক্ৰপ চায়েন্স কোম্পানীত এজ এ টেৰিটৰী মেনেজাৰ হিচাপত কাম কৰি আছোঁ। আৰু এইবেলি গ্ৰীনাৰ এগ্ৰ ক্ৰপ চায়েন্সে দুটা ধান আমাৰ মাৰ্কেটত দিছে। তাৰে মাজত এটা হ'ল ৰঞ্জিত 777 আৰু ইয়াৰ নামটো কোম্পানীৰ ফালৰ পৰা লিখা আছে ৰজনী ৰঞ্জিত 777। আৰু এটা ধান আমাক দিছে, সেইটো হ'ল ৰাজশ্ৰী 333। তো দাদা, আপুনি এইবেলি ইটো যিটো দৰা, এই দৰাটোত আপুনি কোনটো ধান লগাইছে? ইটো মই লগাইছোঁ, এইটো ৰঞ্জিতৰ যিটো 777টো আছে, ইটো লগাইছিলোঁ। মোটামুটি এইটো 3 বিঘা এইটো দাগটো। আপোনাৰ নাম দাদা? মোৰ নাম শ্ৰী বিকাশ ৰায়। নমস্কাৰ। নমস্কাৰ। শ্ৰী বিকাশ ৰায়। বিকাশ ৰায়। আপোনাৰ গাঁৱৰ নাম? মোৰ গাঁও চুকাপাৰা প্ৰথম খণ্ড। চুকাপাৰা প্ৰথম খণ্ড। ডিষ্ট্ৰিক্টটো কি পৰে? বঙাইগাঁও। ডিষ্ট্ৰিক্ট বঙাইগাঁও। পঞ্চায়ত চুকাপাৰা, বঙাইগাঁও, আসাম। আসাম। তো দাদাই ৰঞ্জিত 777 ধান লগাইছে। আমি দাদাৰ পৰা জানিম যে আচলতে ৰঞ্জিত 777 ধানটো বেলেগ ধানতকৈ কি ডিফাৰেঞ্চ আছে। ইয়াতে বেলেগ ধানো লগাইছে বেলেগ মানুহে, দাদাই ৰঞ্জিত 777 লগাইছে। আচ্ছা দাদা, আপুনি যে ৰঞ্জিত 777 লগাইছে, ইয়াতে অলপ ডিফাৰেঞ্চ দেখা পাই আছে না? ডিফাৰেঞ্চ মানে আন বছৰো মইতো ৰঞ্জিতে কৰোঁ, কিন্তু এইবাৰ যিটো মানে সমান এটা হেৰি আছে, এইটো মানে পোৱা নাছিলোঁ। যেনেকৈ এইটো দৰাত আছে অলপ ওখ চাপৰ, এইটোত একেবাৰে মোৰ নাই। এইটো মানে সমানকৈ, আৰু আন বছৰতকৈ এইবাৰ বহুত উন্নত আৰু ওখ অলপ হৈছে। আৰু গছবিলাকো মানে একদম সেউজীয়া হৈ আছে। এইবাৰ বহুত মানে আগতকৈ এইবাৰ ভাল আছে। তো দাদাই কোৱা হিচাপত দাদাৰ যিটো দৰা, এই দৰাটোৰ পূব ফালে আছে বেলেগ ধান, তাতে অলপ মানে ওখ চাপৰ হৈ আছে। ওখ চাপৰ হ'লে কি হয়, ধানটো একেলগে নোলায় আৰু কাটোতো মানে ওখ চাপৰ হ'লে অলপ দেৰিকৈ কাটব লাগে। আগৰ ওখগিলা আগতে পকে আৰু নামাগিলা দেৰিকৈ পকে, প্ৰডাকশ্যনো কম হয়। আৰু যদি একে সমান হয়, সেইটো দৰাত মানে প্ৰডাকশ্যনটো অলপ বেছি হয় আৰু একেবাৰে একেলগে ধানটো কাটি নিব পৰা যায়। দাদাই কোৱা হিচাপতে বেলেগ ধানতকৈ আমাৰ ধানটো একে লেভেলত আছে। দাদা, এইটো ধানত কোনো বেমাৰ আহিছিল না? বেমাৰ তেনেকুৱা বেমাৰ অহা নাই, কিন্তু এনেকুৱা পাত হেৰি বগা অলপ 2-3 পৰিছে, কিন্তু এনেকুৱা মানে এইটো হেৰি নহয়। এইটো বেমাৰটো অহা নাই, কিন্তু পাতত মানে অলপ পোক লাগিছে। পোকটো ধৰক চব ক্ষেত্ৰতে পোক লাগে, পোকটো বেলেগ বস্তু আৰু বেমাৰটো বেলেগ বস্তু। আমাৰ এইটো 777ত বেমাৰটো খুবেই কম আছে, বেমাৰ নহয়ে ধৰকচোন। আৰু যিটো পোখা ওলায়, পোখাটো আপুনি চোৱা হিচাপতে বেলেগ ধানতকৈ পোখাটো ইয়াত বেছি আছে না? বেছি আছে। বেলেগ ধানতকৈ পোখাটো ইয়াতে বহুত বেছি আছে। যদি পোখাটো বেছি হয়, তেতিয়াহ'লে সেই দৰা খেতিত প্ৰডাকশ্যনটো ভাল হয়। পোখা বেছি হোৱা মানে প্ৰডাকশ্যনটো বেছি হোৱা। তো বেলেগতকৈ ইয়াতে মানে পোখাটো অলপ বেছি আছে, যাৰ কাৰণে ধানটো অলপ বেছি প্ৰডাকশ্যন পাব। তো আজিৰ কাৰণে ইমানেই ৰাখিছোঁ। ধান ওলোৱাৰ পাছত আমি আৰু এটা ভিডিঅ' দাদা ল'ম। ঠিক আছে। ঠিক আছে, ধন্যবাদ।